ইস্যুৰ আৰম্ভণিতে আজি ৬ জনগোষ্ঠীৰ প্ৰতিবাদত যি উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্যৰ আকাশ বতাহ সেই সম্পৰ্কীয় গুৰুত্বপূৰ্ণ যি খবৰ তাৰ ডিটেইল আপোনালোকক দিব বিচাৰিছো আমাৰ প্ৰথমটো ইস্যুত হয় জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ ৰাজধানী দিল্লী কপালে খোদ অসম টাই আহোম ছাত্ৰ সন্থাই নতুন দিল্লীৰ জন্তৰ মন্তৰত আটাছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে জনজাতিকৰণৰ দাবীত দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সংগঠনটোৱে এইবাৰ ৰাজ্যৰ পৰিসীমা ভেদি নতুন দিল্লীত সাব্যস্ত কৰিলে প্ৰতিবাদ 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী পূৰণ নহলে বিজেপি চৰকাৰক উচিত পৰিণাম ভুগিবৰ বাবে সাজু থাকিবলৈ সকিয়নি প্ৰদান কৰিছে প্ৰতিবাদী সংগঠনটোৰ নেতৃত্বই আজি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে আটাছু নেতৃত্বই আৰু কি মন্তব্য কৰে এই প্ৰতিবাদ বিশেষকৈ জনজাতিকৰণৰ সন্দৰ্ভত আমি আটাছু নেতৃত্বৰ মন্তব্য আপোনালোকক দেখুৱাব বিচাৰিছো আমি ফলটো আশা কৰিয়ে ধৰ্ণা দিছো গণতান্ত্ৰিক এটা সংগঠনে গণতান্ত্ৰিক প্ৰতিবাদ কৰিছো আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা চৰকাৰখনে গণতান্ত্ৰিক সংগঠনবিলাকৰ পৰিভাষা বুজি পাব বুলি বিশ্বাস ৰাখি যন্ত্ৰ মন্ত্ৰলৈ আহিছো গতিকে এটো কোনো বাৰ্ষিক এটা কাৰ্যসূচী নহয় এই কাৰ্যসূচী গণতান্ত্ৰিকভাৱে চলি আছে চলি থাকিব চৰকাৰে আশ্বাস দিছিলে যদি দিল্লী আৰু দিছপুৰত যদি চৰকাৰ বনায় ছমাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা দিম তেখেতলোকে মিছা আশ্ৰয় ল'লে পলুবনৰ ৰাজনীতি কৰিলে আমাক ৰাইজক 6 জনগোষ্ঠীৰ ৰাইজক দুখ দিলে তাৰ কাৰণে প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ চলি থাকিব আৰু এটা কথা স্পষ্টভাৱে জনাই দিছো এন্থ্ৰোপলজি সাৰ্ভে অফ ইণ্ডিয়া ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ সকলে পাছ কৰি দিলে যে অসমৰ আহোমকে ধৰি 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব পৰা সকলোবিলাক ক্ৰাইটেৰিয়া আছে বিলখন গৈ ৰাজ্যসভাত উঠিল তাৰ পিছৰ পৰ্যায়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নকয় যে বিলখনৰ কি হ'ল পাছ কেলে নহ'ল সেই কথাটো আমাক নকয় নে ফেল হ'ল সেই কথাটো আমাক নকয় সেই কথাটো যন্ত্ৰ মন্ত্ৰ বা সুধিব বিচাৰিছো যে ইয়াৰ পিছৰ পৰ্যায়ত সেই কথা আমাক জনাব লাগে কেৱল মাত্ৰ জনজাতিকৰণক লৈ পেলাই ৰাজনীতি কৰিব নালাগে তেওঁ এটা কথা কৈছে যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিলে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে সেইবিলাকে এটা ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি কৰিব আৰে অসমৰ তুমি মুখ্যমন্ত্ৰী অসমৰ তুমি অভিভাৱক দায়িত্ব আমি তোমাক দিছো কোনোবাই যদি ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি কৰা দমন কৰা দায়িত্বটো তোমাৰ কাৰোবাৰ যদি সন্দেহ আছে সন্দেহ দূৰ কৰা দায়িত্বটো তোমাৰ কেৱল মাত্ৰ ৰাজনীতি নামৰ ৰাজনীতি কৰি অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক যদি তুমি প্ৰতাৰণা কৰা 26ত তুমি তাৰ ফল নিশ্চিতভাৱে ভুগিবা গতিকে সেয়া আছিল আটাছু নেতৃত্বৰ প্ৰতিবাদ দিল্লীৰ যন্তৰ মন্তৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৱে ৰাজ্যটো এপিনে নতুন দিল্লীৰ দৰে ৰাজ্যৰ বহুকেইটা স্থানত জনজাতিকৰণৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে দল সংগঠনে বকত কোচ ৰাজবংশী সংগঠনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল কোচ ৰাজবংশী সন্মিলনীৰ আহ্বানত সাব্যস্ত প্ৰতিবাদত শীঘ্ৰেই জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা দিবৰ বাবে দাবী জনায় চৰকাৰক গতিকে আজি দৃশ্যাংশ সেয়া আমি দেখুৱাইছো আপোনালোকক আৰু এইবাৰ লখিমপুৰতো অনুৰোধ লক্ষীপুৰ ক্ষমা কৰিব কাছাৰ জিলাৰ লক্ষীপুৰতো জনজাতিকৰণৰ দাবী কোচ ৰাজবংশী সংগঠনৰ উত্তাল প্ৰতিবাদ লক্ষীপুৰ মহকুমা ধুপতিৰ কাৰ্যালয়ৰ সমীপত ধৰ্ণা দিয়াৰ অনুমতি লাভ নকৰা সংগঠনটোৱে লক্ষীপুৰৰ নাৰায়ণপুৰ চাহ বাগিচাত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মন্তব্য অসম কোচ ৰাজবংশী সন্মিলনী আহ্বান মৰ্মে গোটেই অসমৰ লগতে আমি দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীয়ে মহিলা সন্মিলনী আৰু যুৱ ছাত্ৰ সন্মিলনীৰ সহযোগত দুৰ্গতীয়া ধৰ্ণা কাৰ্যসূচী আজি ৰাজচক্ৰ বিষয়াৰ সন্মুখত আমি কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণৰ বাবে যি ধৰণে আমাক আবুৱা ভৰি আছে সেইটো পৰিত্যাগ কৰক অতি সোনকালে আমাক জনজাতিৰ মৰ্যাদা দিয়ক সদৌ অসমত ৩৮খন জিলাত য'ত য'ত আমাৰ কোচ ৰাজবংশী আছে আমি সদৌ অসম ভিত্তিক আমি ধৰ্ণা কাৰ্যসূচী পালন কৰি আছোঁ আমাৰ 4টা পৰ্যায়ত আমাৰ ধৰ্ণা কাৰ্যসূচী চলি আছে আজি আমি 3 তাৰিখৰ পৰা আমাৰ ধৰ্ণা কাৰ্যসূচী চলি আছে বিভিন্ন জিলাত তাৰপিছত 1 তাৰিখ 3 তাৰিখ 4 তাৰিখ 6 তাৰিখ আৰু 7 তাৰিখ আমাৰ আজি 6 তাৰিখত আমাৰ পল্লা আছে আমি 8খন 9খন জিলা এনেকৈ একেলগে আমি দিম আমাৰ 7 তাৰিখত এনেকৈ ধৰ্ণা কাৰ্যসূচী চলি থাকিব আমি এই ধৰ্ণা কাৰ্যসূচী এইটোৱে ক'ম আমি আমাৰ সকলো ৰাইজে প্ৰকাশেই কৰি আছে যে আমি প্ৰতাৰণাৰ বলি হৈ আছোঁ আমাৰ প্ৰতাৰণাৰ বলি হোৱাৰ কাৰণে আমি এছ টি দাবী কৰি আছোঁ এছ টি দাবী আমি চৰকাৰক ডিমাণ্ড দি আছোঁ আপোনালোকক মই এটা কথা কওঁ এই আমাৰ ধৰ্ণা কাৰ্যসূচীৰ এটা প্ৰকাশ কৰিব বিচাৰোঁ আমি কেইবাদিন আগতে ধৰ্ণা কাৰ্যসূচী সম্পাদন কৰাৰ কাৰণে আমি কাছাৰ জিলাৰ আমাৰ মহকুমা ডিপুটিৰ ওচৰত আমি এপ্লিকেশ্যন কৰিছিলোঁ
আৰু নতুন দিল্লীৰ লগতে ৰাজ্যজুৰি অব্যাহত 6 জনগোষ্ঠীৰ প্ৰতিবাদৰ মাজতে তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ সাক্ষাৎ মৰাণ জনগোষ্ঠীয় সংগঠনৰ বহুকেইগৰাকী নেতাৰ সাক্ষাৎকালত মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত অতি শীঘ্ৰেই সুখবৰ দিয়াৰ আশ্বাস প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰথম আৰম্ভণি হৈছিল অসম বিধানসভাৰ এটা প্ৰস্তাৱৰ জৰিয়তে আৰু সেই প্ৰস্তাৱটোকেই সঁচা বুলি মানি লৈ কেন্দ্ৰীয় চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ আইনখন সদনত পেছ কৰিছিল। তাৰ পিছত আমাক তেওঁলোকে লিখিলে যে বিধানসভাত আপোনালোকে যিটো প্ৰস্তাৱ লৈছিল তাক কেনেকৈ আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰে তাৰ মডেলিটিজটো আমাক দিয়ক। তেতিয়া আমি বিধানসভাৰ প্ৰস্তাৱটো প্ৰথমবাৰ খুলি চালোঁ। তাতে আমি দেখা পালোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বিধানসভাত প্ৰস্তাৱটো এনেকৈ লোৱা হৈছিল যে 6 জনগোষ্ঠীক জনজাতি কৰক, কিন্তু চৰ্ত সাপেক্ষ যে পুৰণা জনগোষ্ঠীখিনিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া পুৰণি জনগোষ্ঠীখিনিক আমি মাতিলোঁ, তেওঁলোকে ক'লে আমাৰ ক্ষতি হ'ব। অদ্ভুত সিদ্ধান্ত এটা আমি কেনেকৈ ৰূপায়ণ কৰিম? গতিকে এপ্ৰিললৈকে আমি প্ৰচেষ্টা চলাম। এপ্ৰিললৈকে যদি আমি 2টা জাগাত সমন্বয় স্থাপন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি বিধানসভাত এই প্ৰস্তাৱটো আকৌ এবাৰ লৈ গৈ কংগ্ৰেছ দলকে সুধিব লাগিব যে আপোনালোকে এই প্ৰস্তাৱটো কেনেধৰণে লৈছিল আৰু এইটো কেনেকৈ কৰিব পাৰি, আপোনালোকে আমাক পৰামৰ্শ দিয়ক। এনেকুৱা প্ৰস্তাৱটো কোনেওতো বাস্তৱত কৰিব নোৱাৰে। তথাপিতো আলোচনা কৰি আমি কিছু ঐক্যমতত আহিছোঁ। এই সমস্ত প্ৰতিবেদন এপ্ৰিল মাহত আমাৰ মন্ত্ৰীসভাৰ গোটে অসম বিধানসভাত দাখিল কৰি ক্ৰমাৎ এয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এয়া জনজাতিকৰণৰ সন্দৰ্ভত আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য। গতিকে এপ্ৰিললৈ কিছু হয়তো অপেক্ষা কৰিব লাগিব আৰু যথেষ্ট এই বিষয়টো অসম বিধানসভাৰোতো যিহেতু প্ৰসংগ আছে। পুৰণা যি কংগ্ৰেছ চৰকাৰৰ বিষয়ে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।